নমস্কাৰ, মই পৰাগজ্যোতি। আমাৰ যিখিনি SSC GD কেণ্ডিডেট আছে, যিখিনি অসমৰ ল'ৰা ছোৱালীয়ে এবাৰ SSC GDত কোৱালিফাই কৰিছে ফিজিকেলৰ কাৰণে, সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে এটা গুড নিউজ আনিছোঁ। তেহেঁতৰ কাৰণে এটা ভাল খবৰ, নিউ আপডেট এটা আনিছোঁ। এইটো নিউ আপডেট হৈছে ফিজিকেল আৰু DME আৰু আৰ্মিৰ লগত সম্পৰ্ক আছে। মানে ফিজিকেল ডেটটো তোমালোকৰ অফিচিয়েলি একো ওলোৱা নাই, কিন্তু পাইছোঁ মানে এখন মই এটা কাট এটা পাইছোঁ মই। সেই কাৰ্ডটোত মানে লিখা আছে যে 23 ছেপ্টেম্বৰৰ পৰা ফিজিকেল আৰম্ভ হ'ব বুলি লিখা আছে। তাত এই মাহৰে 23 তাৰিখৰ পৰা ফিজিকেল আৰম্ভ হ'ব বুলি লিখা আছে। আৰু চবতকৈ ডাঙৰ কথা কি, এইবাৰ আমাৰ মেডিকেল আৰু মেডিকেল একেলগে হ'ব ফিজিকেলৰ লগত। সেইটো এটা নতুন বিগ আপডেট হয়। হয়তো কিমান দূৰ সঁচা মই নাজানো সেইটো, কিন্তু মই কাৰ্ডটো পাইছোঁ। আৰু সেই যিটো কাৰ্ড আছে, সেই কাৰ্ডটোত মানে দেখি এনেকুৱা সঁচাই মানে এইটো 100% ৰাইট লিখিয়ে লাগিছে, ফেক লিখা লগা নাই বস্তুটো। অফিচিয়েলি একোতো আপডেট নহয় বাৰু সেইটো, তথাপিতো মানে সেইটো অফিচিয়েলিয়ে ধৰা। কাৰণ মানে যিটো কাৰ্ড দেখিছোঁ, সেইটো কাৰ্ডটো মানে এনেকুৱা অফিচিয়েলি টাইপৰ, মানে কেম্পত গৈছে। এইটো কেম্পৰ পৰা মানে এইটো ভাইৰেল হৈছে, ওলাই গৈছে। আৰু মই মানে সেইটো পাইছোঁ ক'ৰ পৰা, এটা গ্ৰুপৰ পৰা পাইছোঁ। এইটো গ্ৰুপটো বাহিৰৰ গ্ৰুপ হয়, মানে আমাৰ অসমৰ বাহিৰৰ গ্ৰুপ। আৰু তোমালোকে জানাই যে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীখিনিয়ে আমাতকৈ আগতেই মানে আপডেটবোৰ পাই যায়, কিছুমান আপডেট। সেইটো কাৰণে এইটো সঁচা লিখা লাগিছে আপডেটটো। তোমালোকৰ কাৰণে ভাল খবৰ। যিখিনি ল'ৰা ছোৱালী মানে এতিয়া ফিজিকেলৰ কাৰণে মানে SSC GD ফিজিকেলৰ কাৰণে চেষ্টা কৰি আছা বা প্ৰেক্টিছ কৰি আছা, সেইখিনি ল'ৰা ছোৱালীয়ে মেডিকেলৰ কাৰণেও এতিয়া সাজু হোৱা। কাৰণ তোমালোকে SSC GD যেতিয়া ফিজিকেল দিবা, ফিজিকেল হৈ যোৱাৰ পাছত মেডিকেলো একেলগে হ'ব আৰু মেডিকেলো একেলগে ষ্টাৰ্ট হ'ব। সেইটো কাৰণে তোমালোকে পূৰা টোটেলি মানে সাজু হৈ যাবা মেডিকেল দিম বুলি। আৰু ফিজিকেলটো তোমালোকে ভালকৈ দিবা। আৰু এবাৰ টোটেল 39 ডেইজ হ'ব, 39 দিন হ'ব টোটেল ফিজিকেল আৰু মেডিকেল। এতিয়া ন'টিছখন কেতিয়া দিয়ে সেইটো নাজানো, সঁচা বুলিয়ে ভাবিব পৰা এইটো আপডেট। তোমালোকে সেইটো কাৰণে সাজু হোৱা ভালকৈ। SSC GD যিখিনি আছে, হয়তো সেইটো কাৰণে এবাৰ ইমান দিন লাগিছে ফিজিকেল হ'বলৈ, আগতেতো ইমান দিন নালাগে। সেইটো কাৰণে চাগে এবাৰ একেলগে কৰিব, সেইটো কাৰণে হোৱা নাই চাগে। আৰু অসম পুলিচৰ আপডেট আছে কি, এডমিট কাৰ্ড 20 তাৰিখৰ আগত পাই যাবা সকলোৱে। এইটো মই কালি এটা আপডেট পাইছিলোঁ। তোমালোকে সেইটো কাৰণে এইটো এটা ভাল খবৰ, এডমিটটো আহিব। সাজু হোৱা সকলোৱে, চবফালে আৰু চাকৰি এতিয়া লোৱাতহে জোৰ। ইমানে ক'লোঁ আজিলৈ, আপডেটকেইটা আছিলে কাৰণে ক'লোঁ। তোমালোকে ভালকৈ সাজু হোৱা। ঠিক আছে, ধন্যবাদ।